4 years ইণ্টিগ্ৰেটেড BEd কোৰ্চটো কি আচলতে এইটো জানি ল'ব লাগে চবেই। আজিকালি মানে 2020 চনৰ NEP নেশ্যনেল এডুকেশ্যন পলিচি মতে কি হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এজন শিক্ষাৰ্থীয়ে 4 বছৰীয়া BEd কোৰ্চ কৰিব পাৰে। মানে এইটো এনেকুৱা হয়, BA উইথ BEd বা BSc উইথ BEd বা BCom উইথ BEd। তাৰমানে আমাৰ আগৰ পুৰণা নিয়ম মতে আছিলে কি 3 বছৰ BEd কৰাৰ পিছত BA পঢ়াৰ পিছত বা BCom বা BSc পঢ়াৰ পিছত 2 বছৰীয়া BEd কৰিব লাগে। আৰু এই BEd কৰিলে কি হয়, শিক্ষকৰ কাৰণে উপযোগী হয়। সেইকাৰণে আমাৰ তেনেকেই 3 বছৰ BA বা মানে যিটো বেচেলৰ ডিগ্ৰী পাছ কৰাৰ পিছত ল'ৰা ছোৱালীয়ে 2 বছৰীয়া BEd কোৰ্চ কৰিব লাগে আৰু শিক্ষকৰ কাৰণে তেওঁলোক উপযুক্ত হয়। কিন্তু আজিকালি নিয়মটো কি কৰিলে যে নেশ্যনেল এডুকেশ্যন পলিচিয়ে কৈছে যে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে শিক্ষকতা কৰিব খোজে তেওঁলোকে 4 বছৰীয়া BA বা BSc বা BCom পঢ়িব পাৰে। তাত কি হ'ব, এই BEdত যিবিলাক কোৰ্চ আছে, মানে যিবিলাক মেথডলজি অফ টিচিং বা টেকনিক্স অফ টিচিং আছে, সেইবিলাক কথাও শিকোৱা হ'ব একেলগে। গতিকে 4 বছৰীয়া এই BA উইথ BEd এই কোৰ্চটো কৰিলে লাভ হ'ব কি, যে আপুনি ME যিটো এলিমেণ্টেৰী লেভেলৰ যিবিলাক শিক্ষক ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে, সেইখিনি শিক্ষকৰ কাৰণে আপুনি 4 বছৰীয়া এই BA বা BSc উইথ BEd এই কোৰ্চটো কৰিলেও হ'ব। আৰু যিবিলাকে তাৰ ওপৰত চাকৰি কৰিব খুজিছে বা হাইস্কুল নহয়, এলিমেণ্টেৰী লেভেলৰ ওপৰত, ধৰি লওক 9, 10, 11, 12 এইবিলাকত যদি শিক্ষকতা কৰিব খোজে, তেতিয়াহ'লে তেওঁলোকে কি কৰিব লাগিব, 4 বছৰীয়া BEd কৰাৰ পিছত এবছৰীয়া মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে। গতিকে মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছতহে কিন্তু এতিয়া NEP মতে মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছতহে এজন শিক্ষাৰ্থী শিক্ষকৰ কাৰণে উপযোগী হয়। সেইকাৰণে তেওঁ 4 বছৰীয়া যিটো BA উইথ BEd বা BSc উইথ BEd এই কোৰ্চটো কৰাৰ পিছত তেওঁলোকে এবছৰ মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত শিক্ষকৰ কাৰণে উপযোগী হ'ব। কিন্তু শিক্ষকৰ কাৰণে লগে লগে উপযোগী নহ'ব। কিন্তু আজিকালি যিহেতু টেট ওলালে, টিচাৰ্ছ এলিজিবিলিটি টেষ্ট, এই টেষ্ট পাছ কৰিব লাগিব। যদি পাছ কৰে তেতিয়াহ'লে তেওঁ শিক্ষকৰ কাৰণে উপযোগী হ'ব। গতিকে এলিমেণ্টেৰী লেভেলৰ কাৰণে এই 4 বছৰীয়া যিটো কোৰ্চ ইণ্টিগ্ৰেটেড কোৰ্চ বুলি কয়, তাৰমানে তাত ডিগ্ৰীটো বেচেলৰ ডিগ্ৰীটো প্লাছ BEd ডিগ্ৰীটো যিটো প্ৰফেচনেল ডিগ্ৰী, সেই দুটা সোমাই থাকে।